আগলৈ ঘৰখন পৰিচালনা কৰিবলৈ শক্তি সামৰ্থ্য কৰক বিদায় কৰি ৰাখক তেওঁলোকৰ প্ৰতি মহামায়াৰ পূৰ্ণ হওক যিৰূপ মহামায়া চৰমকে বিচনাই সেই ৰূপে মহামায়া সন্তুষ্ট হৈ তেখেত অভিষ্ট বৃদ্ধি সৰ্বকান্ত আৰু বিদ্যাৰ ক্ষেত্ৰত উন্নতি প্ৰাপ্তি কৰিব লাগে। ষষ্ঠ যি ককাই ভাই আছে যি জয়সকল আছে নাট্যাদিসকল আছে খবৰে প্ৰতি মহামায়াৰ এই ঘৰ ইত্যাদি নতুন লগতে তেখেতলোকৰ এই প্ৰভুৰ যি শিষ্য ভৱিষ্যসকল আছে ওচৰ চুবুৰীয়া যিসকল আহিছে আৰু যিসকল আহি মহামায়া চৰণত গৃহত আহি মহামায়া চৰণত শৰণাপন্ন হৈছে ধূপ বন্তি নৈবেদ্য বলি বাহন আদি উৎসৰ্গা কৰিছে বস্ত্ৰ উৎসৰ্গা কৰিছে তেখেতসকলৰ সমানে মনোনীত অভিষ্ট হওক মহামায়া চৰণ সামৰ্থ্য কৰক। আমাৰ ৰমানন্দ মিশ্ৰ আমাৰ আছিল আমাৰ উপৰি পুৰুষজন অসমত ৰমানন্দ মিশ্ৰই ইয়াৰ পৰা কোনোতো পৰা আহি ইয়াত এই পৰশুৰাম কুণ্ডত তেওঁ হেৰি কৰিবলৈ আহিলে এই তীৰ্থ কৰিবলৈ আহিছিলে। পৰশুৰাম কুণ্ডত তীৰ্থ কৰিবলৈ আহোঁতে তাত তীৰ্থ দেখিলে ঘূৰি যাওঁতে তেওঁ পইচা অকণমান কমিল উলটি যাবলৈ। তেতিয়া ইয়াত ৰজা লক্ষীসিংহ ৰজা হৈ আছিল, তেওঁ সোমালে দুপইচা লৈ পেলাই উভতি যাব। লক্ষীসিংহ কিন্তু তেওঁ পাণ্ডিত্যটো দেখি যে নহয় আপুনি ইয়াত থাকি যাওক, থাককচোন। তাৰপিছতে লক্ষীসিংহৰ দিনত তেওঁক ৰাখিলে আৰু ৰাখি পেলাই তেওঁক তাত সংস্কৃতৰ অধ্যাপক কৰি পেলাই ৰাখিলে। আৰু সেই অধ্যাপকত তেওঁ যেতিয়া খুব হেৰি হ'ল মানে লক্ষীসিংহ ৰজাৰ হেৰি মানে তেওঁৰ প্ৰতি আকৃষ্ট হ'ল। পাছত তেওঁ গুৰু পাতি দিলে। ইয়াত মই
অলপ থুলমূলকৈহে কৈ আছোঁ, কিন্তু আৰু বাহুল্যভাৱে তেওঁ সেই সময়ত তেওঁ হেৰি হৈ ৰজা হৈ পেলাই এই গুৰুপাটতে কেইবা ঠাইত তেওঁক মাজুলীত বহিলে, ৰাখিলে গোসাঁই। তাৰপিছতে শিৱসাগৰ জয়সাগৰত ৰাখিছিলেহি। জয়সাগৰত সেই ৰমানন্দ গোসাঁই যেতিয়া মৃত্যু হৈছিলে তাত খৰি খেৰ দিছিলে। আৰু ৰমানন্দ মিশ্ৰৰ পাছত 5জন গোসাঁই আমাৰ ধৰৰ পৰিয়াল 5জনত লক্ষীসিংহৰ পাছৰ এই হেৰিয়ালৈকে চন্দ্ৰকান্ত সিংহৰ দিনলৈকে এইখিনিয়ে আমাৰ ধৰৰ পৰিয়ালৰ গুৰিতেই দীক্ষামন্ত্ৰ গ্ৰহণ কৰি তেওঁলোকে ৰজাই এই দুৰ্গা পূজা ভাগ আমাক কৰিবলৈ দিছিলে। কাঠৰ প্ৰতিমাখন আজি এই 100 বছৰৰ ওপৰৰ আছে। 100 বছৰ আগৰ এই কাঠৰ প্ৰতিমাখন প্ৰতিষ্ঠা কৰাৰ আগত আমাৰ পিতলৰ গোসাঁই আছে, এখন পিতলৰ মূৰ্তি আছে, তাত পূজা হৈছিলে। সেইখন চাপৰ হৈ পূজা কৰি থাকিবলৈ, আৰু সেইকাৰণে পিতলৰ মূৰ্তিখনৰ ঠাইত এই কাঠৰ মূৰ্তিখন প্ৰতিষ্ঠা কৰি একেবাৰে আহোম ৰজাৰ দিনৰ পৰাই গুৰুৱে পূজা নকৰে। গুৰুৰ হৈ এজন ব্ৰাহ্মণ পুৰোহিতেহে পূজা ভাগ কৰি আহি আছে। আমাৰ নখাই ঘৰত নিজে পূজাৰী নহয়, নিজে পূজাৰী এতিয়া ৰমানন্দৰ দিনৰ পৰা আজি মোৰ দিনলৈ 8-9 পুৰুষ হৈ গ'ল। 9 পুৰুষ। ইয়াৰ পৰাই অসমৰ হেৰিয়ালৈকে গোৱালপাৰাৰ পৰা এই শিৱসাগৰ শদিয়ালৈকে আছে। শদিয়াই কেঁচাই খাটি দেৱালতো আমাৰ শিষ্যবৰ্গৰো আছে। অকল ধৰৰ পৰিয়ালটোৰহে হেৰি কৰিছিলে। এই গংগা ৰমানন্দৰ পাছত হেৰি গুৰু শিষ্যৰ যিখিনি আধ্যাত্মিক চৰ্চা সেইখিনি গংগাবল্লভ গংগাধৰ আৰু গংগেশ্বৰ 3জন ককাই ভাই। গংগাবল্লভৰ গুৰিত দীক্ষামন্ত্ৰ আৰু নাথাকিল কাৰো। এই গংগাধৰৰ গুৰিতে 4-5জন ৰজাই গুৰু পাতিলে লক্ষীসিংহৰ দিনৰ পৰা। আৰু সেই তেতিয়াৰ পৰাই এই দুৰ্গা পূজা ভাগ ৰজাই কৰিবলৈ হেৰি দিছে, পৰামৰ্শ দিছিলে। আৰু সেইমতেই এই ব্ৰাহ্মণ পণ্ডিত লৈ পেলাই পুৰুষে এই পূজা ভাগ কৰি আজিলৈকে চলি আহিছে। নমস্কাৰ। মই আজি যি ভাগ মহামায়াৰ দুৰ্গাদেৱীৰ চৰণত গন্ধপুষ্প অৰ্পণ কৰি আছোঁ। এই পূজাভাগ বহু বছৰীয়া, কমচে কম আজি 300 বছৰ পুৰণি এই ভাগ পূজা। মোৰ ক্ষেত্ৰত মই এই পূজাভাগত আজি 10 বছৰেই হৈছে। এই 10 বছৰ এই প্ৰভুৰ আজ্ঞা পালন কৰি পেলাই মই এই পূজাভাগ কৰিবলৈ বুলি আগবাঢ়িছোঁ। আজি 10 বছৰ সম্পূৰ্ণ কৰিছোঁ। ওম ইয়া দেৱী সৰ্বভূতেষু মাতৃৰূপেণ সংস্থিতা নমস্তেস্যৈ 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 নমো নমঃ। ওম জয়ন্তী মঙ্গলা কালী ভদ্ৰকালী কপালিনী দুৰ্গা শিৱা ক্ষমাধাত্ৰী স্বাহা শ্ৰদ্ধা নমস্তে। মহামায়া চৰণত গোটেই অসমবাসীৰ লগতে বিশ্বৰ শান্তিৰ উদ্দেশ্য লৈ পেলাই এই প্ৰভুৰ আজ্ঞা পালন কৰি পেলাই মহামায়াৰ দুৰ্গাদেৱীৰ চৰণত যি মই গন্ধপুষ্প অৰ্পণ কৰিলোঁ, এই গন্ধপুষ্পৰে মহামায়া দুৰ্গাদেৱী খুব প্ৰসন্ন হৈ সমগ্ৰ বিশ্বই অপায় মংগলখিনি দূৰ হৈ সুমংগল প্ৰদান কৰক। সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কৰক। গ্ৰহ দৃষ্টাদি দখল ব্যৱহাৰ কৰি মহামায়া চৰণ সভ্যলৈ শক্তি সামৰ্থ্য কৰক।
আৰু গেহে গেহে অচলা লক্ষ্মী বসতি কৰক। এয়া আমাৰ মহামায়া ওচৰত প্ৰাৰ্থনা। পূজাবোৰ মানে আমাৰতো আহোম ৰজাৰ দিনৰ পূজা, ত' সেইমতে আগৰ আমাৰ পৰম্পৰা যেনেকৈ আজুকোহাতে পূজাভাগ কৰিছিলে, আমাৰ সেই নিয়ম অনুসৰি এতিয়াও তেনেকৈ চলাই আছোঁ পূজাভাগ। মানে বলি বিধান আমাৰ হয়, অষ্টমী নৱমী ছাগলী বলি হয়, কোমোৰা বলি হয়, এনেকৈ মানে নিয়ম অনুসৰি আমাৰ ককা আজুকোহাৰ দিনৰ পৰাই এনেকৈ চলাই আছোঁ। আৰু আমাৰ শিষ্যসকল আহে, দূৰৰ পৰা আহে, যোৰহাট, ডিব্ৰুগড়, দুলিয়াজান, তিনিচুকীয়া চব জেগাৰ পৰা আহে। ইয়াতে আপোনাৰ শৰাই দিয়ে, চাকি বন্তি লগাই আমাৰ নিয়ম অনুসৰি আমাৰ তেনেকেই আজি চলাই আছোঁ। আৰু আমাৰ আধ্যাত্মিকতা বেছি প্ৰাধান্য দিওঁ, কাৰণ আমাৰ মানে ককাহঁতে যিটো শিকাইছে আমি সেইমতেই মানে চলাইছোঁ। মেইন সেইটো আমি বেছি গুৰুত্ব নিদিওঁ। মেইন আমাৰ নিয়ম অনুসৰি যিটো আমাৰ পুথি যিটো নিয়ম সেইমতেই আমি চলাওঁ পূজাভাগ। মানে এই তেখেতৰ প্ৰতি আমি ইয়াৰ পৰাই তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ। আৰু সেইকাৰণে এইবাৰ অলপমান আমাৰ কিছু কম পূজাবোৰ অকণমান আমি এইবাৰ আগৰবাৰতকৈ অকণমান মানে অনুষ্ঠিতভাৱে কৰিছোঁ তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে। আমাৰ ৰজাবাহাৰ নগোসাঁই এই যে টোল আছে, এই পূজাভাগ আনুমানিক প্ৰায় 250 বছৰমানৰ আগৰ পূজা। অৱশ্যে পূজাভাগৰ আমি খুব সৰুৰে পৰা জড়িত, আৰু সৰুৰে পৰা আমি দেখাৰ পৰাই মানে ওচৰ চুবুৰীয়া হিচাপে ইয়াত পূজালৈ আহে কাঠৰ গোঁসানী চাবৰ কাৰণে, যে নগোসাঁই ঘৰৰ পূজা কাঠৰ গোঁসানী আছে, গতিকে সেইটো এটা সকলোৰে মানে উৎসাহ। কাঠৰ গোঁসানী আমি জানিব পাৰিছোঁ যে প্ৰায় 1960 চনত এজন খনিকৰে এই কাঠৰ গোঁসানী ভাগ বনাইছিলে, দুৰ্গা বা সম্পূৰ্ণ গোঁসানী ভাগ বনাইছিলে, আৰু তেখেতসকলে প্ৰতি বছৰে পূজাৰ পিছতে সংৰক্ষণ কৰি ৰাখে আৰু পিছতে সেই ভাগ হেৰি কৰে। কাঠৰ গোঁসানীৰ ঐতিহ্য দেৰগাঁৱত বা গোলাঘাট জিলাতে কাঠৰ গোঁসানী হৈছে নগোসাঁই ঘৰ পূজা ভাগতে আছে, বৰ্তমান বিভূতিধৰ গোস্বামী ঘৰত। সেই ভাগত এটা বেলেগ তাৎপৰ্য আছে, সকলোৰে আকৰ্ষণ আছে। এতিয়াও সেই পূজা ভাগলৈ সকলোখিনি আহে। আৰু বাকী নগোসাঁই ধৰৰ পৰিয়ালৰ পূজাভাগ এটা ঐতিহ্যপূৰ্ণ পূজা, আমি জনা মানে আমি দেখাৰ পৰাই।